ভূমিকম্পৰ এই তীব্ৰ জোকাৰণি আৰু পুৱতি নিশা প্ৰায় 2:25 অনুভূত হয় ভূমিকম্পৰ এই জোকাৰণি আৰু ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 5 অৰ্থাৎ বৰ সৰু ভূমিকম্প নাছিল আৰু আটাইতকৈ উদ্বেগজনক কথাটো হ'ল যে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও। নমস্কাৰ, মই মিঠু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে ঘনাই অসমত অনুভূত হৈছে ভূমিকম্পৰ এনে জোকাৰণি। এসপ্তাহৰ ভিতৰত এইটো প্ৰায় দ্বিতীয়টো ভূমিকম্পৰ এনে তীব্ৰ জোকাৰণি অনুভূত হৈছে আমাৰ ৰাজ্যত আৰু এই ভূমিকম্পৰ যি অভিকেন্দ্ৰ সেই অভিকেন্দ্ৰ ভূগৰ্ভৰ মাত্ৰ 16 কিলোমিটাৰ গভীৰত আৰু মৰিগাঁও জিলাত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল, যিভাবে গুৱাহাটী নগাঁওকে ধৰি সমগ্ৰ ৰাজ্যত আৰু মৰিগাঁৱৰ এই দাঁতিকাষৰীয়া অঞ্চলটোত তীব্ৰ জোকাৰণি অনুভূত হয়, যিহেতু ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 5 আৰু এই ভূমিকম্পৰ ফলত পুৱতি নিশা প্ৰায় সকলো আতংকিত হৈ পৰে আৰু অসমৰ লগতে অসমৰ চুবুৰীয়া ৰাজ্যকেইখনতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। সমান্তৰালকৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু একেদৰে ভাৰতবৰ্ষৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশ, ভূটান আৰু চীনতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু এই ভূমিকম্পই এতিয়া সকলোকে এক প্ৰকাৰ আতংকিত কৰি তুলিছে আৰু এটা প্ৰশ্ন স্বাভাৱিকতে উত্থাপিত হৈছে, কিয় ঘনে ঘনে কঁপিছে ধৰণী, কিয় এনেদৰে ঘনাই এতিয়া ভূমিকম্প অহা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ভূমিকম্পৰ অসম হৈ গ'ল ভূমিকম্প প্ৰবণ অঞ্চলৰ এটা অন্যতম অঞ্চল আৰু এই অসম বিশেষকৈ অসমৰ লগতে সমগ্ৰ উত্তৰ পূব তথা এই হিমালয়ান অঞ্চলটো যি টেকটনিক প্লেট আছে সেই টেকটনিক প্লেটৰ সীমামূৰীয়া অঞ্চলত অৱস্থিত। অসম বিশেষকৈ এই টেকটনিক যি ইউৰেছিয়ান প্লেট আৰু ভাৰতীয় প্লেট আছে তাৰ সীমাত এই অসম তথা উত্তৰ পূবৰ এই অঞ্চলটো অৱস্থিত, সেইবাবে এই অঞ্চলটোত সঘনাই ভূমিকম্প হয় আৰু এই দুইখন প্লেটৰ যি মুভমেণ্ট, এই প্লেট দুখনৰ মুভমেণ্টৰ বাবেই সংঘৰ্ষৰ সৃষ্টি হয় আৰু তাৰ ফলতে এই অঞ্চলটোত সঘনাই ভূমিকম্প সংঘটিত হৈছে। আৰু এতিয়া প্ৰশ্ন উঠিছে, ধাৰাবাহিক এনে ভূমিকম্পই এতিয়া অশনি সংকেত মাতিছে নেকি? আৰু প্ৰায় প্ৰতিদিনেই ক'ব লাগিব সৰু মৃদু এনে ভূমিকম্প আহি আছে আৰু এয়া বৰ ভূমিকম্পৰ আগজাননী হ'ব পাৰে নেকি? শেহতীয়াকৈ দেখা গৈছে যে ৰিক্টাৰ স্কেলত 4তকৈ বেছি কেইবাটাও ভূমিকম্প খুব কম দিনৰ ভিতৰতেই হোৱা পৰিলক্ষিত হৈছে এই অসমত। অসম এই যোৱা পুৱতি নিশা যি 2:25 এই ভূমিকম্প সংঘটিত হ'ল, ইয়াৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও। তাৰ কেইদিনমান পূৰ্বে মেঘালয়ৰ সীমামূৰীয়া অঞ্চলত অভিকেন্দ্ৰ আছিল এই যি ভূমিকম্প সংঘটিত হৈছিল। এনেদৰে দেখা গৈছে যে এই যি সমগ্ৰ অঞ্চলটো আছে এই অঞ্চলটোত ধাৰাবাহিকভাৱে কিন্তু এতিয়া ভূমিকম্পৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে। সেইবাবে সকলোৰে মনত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে এয়া বৰ ভূমিকম্পৰ আগজাননী নেকি? আৰু কিন্তু এতিয়ালৈকে ভূমিকম্পৰ যি আগলি বতৰা দিব পৰা কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে ওলোৱা নাই। সেইবাবে এতিয়া সকলোৱে এনেধৰণে মনত শংকা পুহি ৰাখিবলগীয়া হৈছে আৰু দেখা গৈছে যে ধাৰাবাহিকভাৱে ভূমিকম্পই কিন্তু জোকাৰি আছে অসমক আৰু বিশ্বৰে এটা অন্যতম ভূমিকম্প প্ৰবণ এই অসমকে ধৰি সমগ্ৰ যি হিমালয়ান অঞ্চল আছে, হিমালয়ৰ পাদদেশৰ লগতে হিমালয়ান এই অঞ্চল আছে, এই অঞ্চলটোৱে হৈছে বিশ্বৰ অন্যতম ভূমিকম্প প্ৰবণ অঞ্চল আৰু এই ভূমিকম্প যি হাৰত হৈ আছে, ভূমিকম্পৰ যি কাৰণ সেই কাৰণ মই ইতিমধ্যেই কৈছোঁ যে যি সমূহ প্লেটৰ ওপৰত সমগ্ৰ পৃথিৱীখন আছে সেই প্লেটসমূহৰ মুভমেণ্ট হৈ থাকে আৰু বিশেষকৈ এই যি ইউৰেছিয়ান প্লেট আৰু ইণ্ডিয়ান প্লেট আছে এই প্লেট দুখনৰ সীমাত অৱস্থিত হৈ আছে আমাৰ ৰাজ্য অসমকে ধৰি এই যি সমগ্ৰ হিমালয়ান অঞ্চলটো আছে আৰু এই প্লেট দুখনৰ যি মুভমেণ্ট হৈ থাকে, যি চলাচল হৈ থাকে, তাৰ ফলত দুইখন প্লেটৰ যি সংঘৰ্ষ হয় আৰু সেই সংঘৰ্ষৰ ফলতে এনেদৰে ভূমিকম্পৰ সৃষ্টি হয় আৰু এই প্লেট দুখন শেহতীয়াকৈ যথেষ্ট বেছিকৈ এই প্লেট দুখনৰ মুভমেণ্ট হোৱা পৰিলক্ষিত হৈছে
আৰু সেইবাবে আটাইতকৈ ডাঙৰ যি প্ৰাকৃতিক এটা পৰিঘটনা সংঘটিত হৈ আছে যে তাৰ অন্যতম এটা আকৰ্ষণীয় তথ্য হ'ল যে যি বৃহৎ পৰ্বতমালা আছে হিমালয় পৰ্বতমালা সেই পৰ্বতমালা এতিয়া স্থিৰ নহয় এই এনে ধৰণৰ টেকটনিক প্লেটৰ গতিবিধিৰ বাবে হিমালয় পৰ্বতমালা কিন্তু স্থিৰ হৈ থকা নাই যেনেদৰে হিমালয়ত দেখা গৈছে তেনেদৰে হিমালয় হৈ থকা নাই আৰু প্ৰতি বছৰে এই হিমালয়ৰ যি উচ্চতা সেই উচ্চতা বাঢ়ি গৈ আছে আৰু বছৰত প্ৰায় 5 মিলিমিটাৰকৈ এতিয়া হিমালয়ৰ উচ্চতা বৃদ্ধি পাইছে তেনেদৰে এভাৰেষ্ট শৃংগকে ধৰি হিমালয়ৰ অঞ্চলত যিসমূহ সুউচ্চ পৰ্বত আছে অৰ্থাৎ এই পৰ্বতবোৰৰ উচ্চতা সমগ্ৰ হিমালয় পৰ্বতটোৰ উচ্চতা প্ৰতি বছৰত 5 মিলিমিটাৰকৈ বৃদ্ধি পাই আছে এনে ধৰণৰ টেকটনিক মুভমেন্টৰ বাবে আৰু এই ভাৰত ইউৰেছিয়ান যি টেকটনিক প্লেটৰ সংঘৰ্ষ বাঢ়িছে এই হিমালয় অঞ্চলত তাৰ বাবে এতিয়া ধাৰাবাহিক এনে ধৰণৰ ভূমিকম্প সংঘটিত হোৱা পৰিলক্ষিত হৈছে আৰু এইদৰে ভূমিকম্পৰ ফলত কিন্তু এতিয়া সমগ্ৰ এই অঞ্চলটোলৈ আহিছে তীব্ৰ ভাবুকি 1950 চনত যি বৰ ভূমিকম্প হৈছিল সেই বৰ ভূমিকম্পৰ বিভীষিকাৰ বাবে আজিও অসমে ভুগিবলগীয়া হৈ আছে সেই বৰ ভূমিকম্পৰ বাবে অসমৰ যি আয়ুস ৰেখা ব্ৰহ্মপুত্ৰৰ যি গভীৰতা ব্ৰহ্মপুত্ৰৰ গভীৰতা হ্ৰাস পালে আৰু তাৰ ফলতেই বানপানীৰ যি সমস্যা সেই বানপানীৰ সমস্যা বৃদ্ধি হোৱা বুলিও ক'ব বিচাৰে তথা সমান্তৰালকৈ যি গৰাখহনীয়াৰ সমস্যা সেই গৰাখহনীয়াৰ সমস্যাও বৃদ্ধি পাইছে আৰু সেই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে ব্ৰহ্মপুত্ৰ অতিকে এখন নতুন নদী সেইবাবে ব্ৰহ্মপুত্ৰৰ এতিয়া সেই খহাইনিয়া যি প্ৰৱণতা সেই প্ৰৱণতা অতিকে অধিক সেইবাবেও এই খহনীয়া বৃদ্ধি পাইছে কিন্তু 1950 চনৰ ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰৰ বক্ষ উঠি অহাৰ বাবে ব্ৰহ্মপুত্ৰ বাম হৈ যোৱাৰ বাবে এনে ধৰণৰ যি পৰিঘটনাসমূহ আছে বানপানী গৰাখহনীয়া এনে ধৰণৰ সমস্যাবোৰ বৃদ্ধি পোৱা বুলি বিশেষজ্ঞসকলে ক'ব বিচাৰে আৰু মই কৈছো যে যি ভূমিকম্পৰ ঘটনা সঘনাই বৃদ্ধি পাবলৈ ধৰিছে আৰু এই যি ৰিক্টাৰ স্কেলত 4তকৈ অধিক প্ৰাবল্য 4.5তকৈ অধিক প্ৰাবল্যৰ বা 5 প্ৰাবল্যৰ এনে ধৰণৰ ভূমিকম্পৰ ঘটনা সঘনাই হ'বলৈ ধৰিছে এনে ঘটনাসমূহে কিন্তু এতিয়া বৰ ভূমিকম্পৰ ইংগিত দিছে নেকি তাক লৈ এতিয়া যথেষ্ট চিন্তিত হৈ পৰিছে এই বিশেষজ্ঞসকলো আৰু এতিয়া ক'ব লাগিব যে আমাৰ এই যি কেইটা ফল্ট আছে এই যি কেইটা চুটি বুলি কোৱা হয় এই ভূমিকম্পৰ প্লেট গিখনৰ যি কেইটা ফাট আছে তাক লৈ কিন্তু এতিয়া যথেষ্ট কিছু এই টেকটনিক মুভমেন্ট পৰিলক্ষিত হৈ আছে আৰু এই অসম আৰু ইয়াৰ আশে-পাশে থকা কেইবাটাও চুটিত কেইবাটাও এনে ধৰণৰ যি ফাট আছে সেই ফাটসমূহত কিন্তু শেহতীয়াকৈ কম্পন বৃদ্ধি পাইছে মই ইতিমধ্যে কৈছো যে যি ইউৰেছিয়ান আৰু ইণ্ডিয়ান দুখন প্লেট আছে এই প্লেট দুখনৰ মুভমেন্ট বৃদ্ধি পাইছে ইয়াৰ ফলতে এই অসম আৰু ইয়াৰ আশে-পাশে থকা কেইবাটাও এনে ধৰণৰ চুটিত কেইবাটাও এনে ধৰণৰ ফাটত ইয়াৰ কিন্তু কম্পন বৃদ্ধি পাইছে আৰু এই ইম্ফললৈকে ব্যক্ত যিটো কপিলি ফল্ট এই কপিলি ফল্টটো শেহতীয়াকৈ দেখা গৈছে যে সৰুবৰ বহু ভূমিকম্প হোৱা পৰিলক্ষিত হৈছে এই কপিলি ফল্টত সমান্তৰালকৈ অসমৰ ধুবুৰীৰ ফল্টৰ আশে-পাশেও সঘনাই এতিয়া ভূমিকম্প হোৱা পৰিলক্ষিত হৈছে একেদৰে যি ডাউকি ফল্ট আৰু সিলেট ফল্টটো সঘনাই এতিয়া ভূমিকম্প হোৱা পৰিলক্ষিত হৈছে সঘনাই ভূমিকম্প হৈ আছে টেকটনিক কাৰ্যকলাপৰ বাবে কাহ চাপি আহিছে এতিয়া অসম উপত্যকা আৰু শিলং মালভূমি এই যে মই কৈছো যে যি ডাউকি ফল্ট তথা সিলেট ফল্টটো সঘনাই ভূমিকম্প হৈছে এই যিসমূহ চুটি আছে চুটি বা ফাক বুলি কোৱা হয় এই চুটি বা ফাক টেকটনিক প্লেটৰ যি ফাকসমূহ আছে প্লেট দুখনৰ মুভমেন্টৰ কাৰণে এই ফাকসমূহত যথেষ্ট ভূমিকম্প এতিয়া হোৱা পৰিলক্ষিত হৈছে ভূমিকম্পৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এই প্লেট দুখনৰ এনে ধৰণৰ যি মুভমেন্ট চলি আছে আৰু এই যি ফাটসমূহত সেই ধৰণৰ চলাচল বৃদ্ধি পাইছে তাৰ ফলত এতিয়া অসম উপত্যকা আৰু শিলং মালভূমি এই দুইখন এতিয়া কাহ চাপি গৈছে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে একেদৰে যি ইণ্ডো বাৰ্মা ৰেঞ্জত
সঘনাই এই ম্যানমাৰৰ সৈতে যিটো ৰেঞ্জ আছে এই ৰেঞ্জটো সঘনাই ভূমিকম্প হোৱাত এতিয়া উদ্বেগ বৃদ্ধি পাইছে এনে ধৰণৰ সৰু মৃদু ভূমিকম্প হৈ থকাৰ ফলত শেহতীয়াকৈ দেখা গৈছিল যে তিব্বতত তীব্ৰ এক ভূমিকম্প হৈছিল তাৰ ফলত যথেষ্ট ক্ষয়ক্ষতি হৈছিল প্ৰায় শতাধিক লোকৰ মৃত্যু হৈছিল এই ভূমিকম্পটোত তেনে ধৰণৰ যদি ভূমিকম্প হ'বলৈ গৈ আছে নেকি আমাৰ অসম তথা এই উত্তৰ পূবতো তেতিয়া কি ধৰণৰ এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হ'ব তাক লৈ কিন্তু এতিয়া উদ্বেগ বৃদ্ধি পাইছে ভূটান তিব্বতৰ দিশে হিমালয়ান অঞ্চলতো কিন্তু এতিয়া এই ভূমিকম্পৰ যি প্ৰৱণতা সেই ভূমিকম্পৰ প্ৰৱণতা বৃদ্ধি পাইছে ভূমিকম্প সঘনাই হোৱা পৰিলক্ষিত হৈছে আৰু 2015 চনৰ নেপালৰ যি বৰ ভূমিকম্প আছিল সেই কথা চাগে কোনেও পাহৰা নাই সেইটো কিন্তু এই যি টেকটনিক মুভমেন্ট এই টেকটনিক মুভমেন্টৰ বাবে হৈছিল সেই বৰ ভূমিকম্পটো আৰু সেই বৰ ভূমিকম্পত প্ৰায় সহস্ৰাধিক লোকে মৃত্যু খাবতি ল'বলগীয়া হৈছিল বিস্তৰ ক্ষতি হৈছিল এক প্ৰকাৰ নেপালৰ যি অৰ্থনৈতিক ভেটি আছে সেই অৰ্থনৈতিক ভেটি আন্তঃগাঁথনি প্ৰায় ধূলিসাৎ কৰি পেলাইছিল সেই ভূমিকম্পই এতিয়া তেনে ধৰণৰ ভূমিকম্প হ'বলৈ গৈ আছে নেকি তাক লৈ কিন্তু সকলো এতিয়া মানে আতংকিত হৈ পৰিছে আৰু বিশেষজ্ঞ সকলো এই ক্ষেত্ৰত যথেষ্ট তেওঁলোকৰ উদ্বেগ বৃদ্ধি পাইছে যে এনে ধৰণৰ বৰ ভূমিকম্প হ'বলৈ গৈ আছে নেকি সঘনাই যিহেতু এই পুৱতি নিশা যে দেখা গ'ল যে 2:25 যেটো ভূমিকম্প সংঘটিত হ'ল এই ভূমিকম্প প্ৰায় মৰিগাঁৱত ইয়াৰ অভিকেন্দ্ৰ আছিল আৰু ভূগৰ্ভৰ পৰা মাত্ৰ 16 কিলোমিটাৰ গভীৰতাত এই ভূমিকম্প সৃষ্টি হৈছিল আৰু এই ভূমিকম্পৰ ফলত কিন্তু তীব্ৰ জোকাৰণি অনুভূত হৈছিল মৰিগাঁও গুৱাহাটী নগাঁও কে ধৰি এই যি সীমামূৰীয়া যিসমূহ জিলা আছিল তাৰ সমান্তৰালকৈ কিন্তু সমগ্ৰ অসমতে এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে যদিও এই মুহূৰ্তলৈকে এই ভূমিকম্পৰ বিশেষ ক্ষয়ক্ষতিৰ খবৰ আমাৰ হাতলৈ অহা নাই আৰু হয়তো পৰৱৰ্তী সময়ত তেনে ধৰণৰ খবৰ আহিবও পাৰে কিন্তু এতিয়ালৈকে ভূমিকম্পৰ বিশেষ ক্ষয়ক্ষতিৰ খবৰ এতিয়ালৈকে আমাৰ হাতলৈ অহা নাই কিন্তু আমি পূৰ্বেও কৈ আছো যে এই ভূমিকম্পৰ সময়ত যিসমূহ সজাগতা ল'ব লাগে তাৰ বাবে কিন্তু সকলো সজাগ হৈ থাকিব লাগে হেহতি আমাৰ যেহেতু এই অঞ্চলটোৱে হৈছে ভূমিকম্প প্ৰবণ অঞ্চল আৰু ভূমিকম্প প্ৰতিৰোধ তথা আগজাননী দিব পৰা কোনো ধৰণৰ বিজ্ঞানৰ হাতত আজিলৈকে তেনে ধৰণৰ উত্তৰ এতিয়ালৈকে ওলোৱা নাই এনে ধৰণৰ ভূমিকম্প কেতিয়া ভূমিকম্প আহিব তাৰ আগতীয়া জাননী দিব পৰা কোনো ধৰণৰ ব্যৱস্থা যেহেতু মানুহৰ হাতত নাই সেইবাবে সকলোৰে নিজে সজাগ সতৰ্ক আৰু সাৱধান হৈ থকাটো অতিকৈ জৰুৰী ভূমিকম্পৰ সময়ত বিশেষকৈ দৌৰা ধপৰা লৰা ধপৰা কৰিব নালাগে ঘৰৰ পৰা ওলাই যোৱাৰ বাবে ঠেলা হেঁচা কৰিব নালাগে তেনে ধৰণৰ ঘটনাতহে কিন্তু অধিক মানুহ আহত বা আঘাতপ্ৰাপ্ত হোৱা পৰিলক্ষিত হয় ভূমিকম্প আহিলে নিজকে বচাই ৰাখিবলৈ কিদৰে যিসমূহ গাইডলাইন থাকে সেই গাইডলাইনসমূহ মানি চলিব লাগে টেবুলৰ মজবুত টেবুলৰ তল বা বিছনাৰ তলত আশ্ৰয় ল'ব লাগে বিশেষকৈ লৰা ধপৰা কৰিব নালাগে এনে ধৰণৰ যিসমূহ সাৱধানতা অৱলম্বন কৰিব লাগে সেই সাৱধানতাসমূহ সঁচাকৈ পালন কৰিব লাগে আইনা খিৰিকীৰ আইনা বা তেনে আইনাৰ কোনো সামগ্ৰীৰ ওচৰত থাকিব নালাগে এনে ভূমিকম্পৰ সময়ত এই সমূহ যি নীতি নিৰ্দেশনা থাকে দুৰ্যোগ প্ৰশমন বিভাগে সময় সময় এই সজাগতামূলক প্ৰচাৰসমূহ চলাই থাকে আৰু সেই সমূহ সকলোৱে অতি সাৱধানতাৰে অৱলম্বন কৰিব লাগে যেহেতু এই ভূমিকম্পৰ ওপৰত মানুহৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই কোনো ধৰণৰ আগজাননী দিব নোৱাৰে এই ভূমিকম্প যেহেতু প্ৰতিৰোধ কৰাৰ কোনো ক্ষমতা আজিলৈকে মানৱৰ হাতত নাই সেইবাবে সাৱধানতাই কিন্তু এই ক্ষেত্ৰত সকলোকে ৰক্ষা কৰিব আৰু এই ভূমিকম্প এতিয়া সঘনাই যেহেতু আমাৰ অসম তথা সমগ্ৰ উত্তৰ পূবতে বৃদ্ধি পাইছে তাৰ সমান্তৰালকৈ কিন্তু এতিয়া বৃদ্ধি পাইছে বৰ ভূমিকম্পৰ এক সম্ভাৱনীয়তা এনে ধৰণৰ ধাৰাবাহিক ভূমিকম্পই বৰ ভূমিকম্প হোৱাৰ ইংগিত দিছে নেকি তাক লৈ কিন্তু বিশেষজ্ঞসকলো এতিয়া অতিকে চিন্তিত হৈ পৰিছে আৰু এই যি কালিৰ ভূমিকম্প হল প্ৰায় পুৱতি নিশা 2:25 যি ভূমিকম্প হল এই ভূমিকম্পটো কিন্তু যথেষ্ট সৰু নাছিল ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল 5
অৰ্থাৎ কিছু শক্তিশালী আছিল এই ভূমিকম্প যদি কিছু অধিক সময়ৰ বাবে অনুভূত হ'লহেঁতেন তেতিয়াহ'লে সকলোৰে বাবে ই এটা অতি ভয়ানক কথা হ'লহেঁতেন কিন্তু এই বিশেষ ক্ষয়ক্ষতিৰ খবৰ এতিয়ালৈকে অহা নাই নিশ্চয়কৈ এইটো এটা ভাল খবৰ আৰু এই ভূমিকম্পৰ সময়ত সেইবাবে সকলো অধিক সাৱধান হৈ থকাটো অতিকে জৰুৰী আৰু পুনৰবাৰ মই ক'ব খুজিছোঁ যে কালি যি 2:25 এই ভূমিকম্পৰ জোকাৰণি অনুভূত হ'ল এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও জিলা আৰু মৰিগাঁৱৰ ভূগৰ্ভৰ পৰা 16 কিলোমিটাৰ তলতে এই ভূমিকম্পৰ উৎপত্তি হৈছিল আৰু এই ভূমিকম্পৰ ৰিক্টাৰ স্কেলত প্ৰাবল্য আছিল 5 সমগ্ৰ অসমতে এই ভূমিকম্প অনুভূত হৈছিল সমান্তৰালকৈ অসমৰ সীমামূৰীয়া ৰাজ্যকেইখনতো এই ভূমিকম্প অনুভূত হৈছিল আৰু অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে কিন্তু এই ভূমিকম্প অনুভূত হৈছিল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ভূটান আৰু চীনতো এতিয়া এই ভূমিকম্পই অশনি সংকেত মাতিছে নেকি ধাৰাবাহিক এনে ধৰণৰ ভূমিকম্পই অশনি সংকেত মাতিছে নেকি তাক লৈ কিন্তু এতিয়া সকলোৰে উদ্বেগ বৃদ্ধি পাইছে আৰু বিশেষজ্ঞসকল এই ক্ষেত্ৰত চিন্তিত হৈ পৰিছে যে এই যি দুখন প্লেট ইণ্ডিয়া আৰু ইউৰেছিয়ান যি টেকটনিক প্লেট এই টেকটনিক প্লেট দুখনৰ যি মুভমেন্ট বৃদ্ধি পাইছে আৰু এই টেকটনিক প্লেট দুখনৰ সীমাত যেহেতু এই হিমালয়ান অঞ্চলটো আছে এই অঞ্চলটোলৈ সদায় ভাবুকি থাকেই তেনে ক্ষেত্ৰত এই যি ইয়াৰ অসম তথা ইয়াৰ আশে-পাশে থকা কেইবাটাও চুটিত এনে ধৰণৰ ভূমিকম্পৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সেই ঘটনাই কিন্তু সকলোৰে উদ্বেগ বৃদ্ধি কৰিছে আৰু এই ক্ষেত্ৰত সাৱধানতাহে আমাক ৰক্ষা কৰিব সেই কাৰণে ভূমিকম্প আহিলে অধিক আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই ভূমিকম্প আহিলে অধিক লৰা ধপৰা কৰাৰ কোনো প্ৰয়োজন নাই ভূমিকম্প আহিলে নিজকে কিদৰে সুৰক্ষিত কৰিব পাৰি সেই কথা চিন্তা কৰি ঘৰৰ মজবুত বিছনা অথবা টেবুলৰ তলত আশ্ৰয় ল'ব লাগে আইনাৰ যে খিৰিকী আদি কাষৰ পৰা আঁতৰি থাকিব লাগে যদি আৰচিচি ঘৰ হয় তেতিয়াহ'লে বিমৰ তলত ৰ'বলৈ চেষ্টা কৰিব লাগে আৰু এনে ধৰণে ভূমিকম্পৰ যি ক্ষয়ক্ষতি তথা প্ৰভাৱৰ পৰা হাত সাৰিব পাৰি কিন্তু ভূমিকম্প অহাৰ লগে লগে বহু সংখ্যক লোকে লৰা ধপৰা কৰা পৰিলক্ষিত হয় আৰু তাৰ ফলতেই কিন্তু আহত হোৱা পৰিলক্ষিত হয় তেনে ধৰণৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হয় এই ক্ষেত্ৰত যি দুৰ্যোগ প্ৰশমন বিভাগে যি সাৱধানতা অৱলম্বন কৰিবলৈ বিভিন্ন সময়ত প্ৰচাৰ চলায় যিসমূহ কথা উল্লেখ কৰে সেইসমূহ মানি চলিলেই হয়তো আমি ৰক্ষা কৰিব পাৰিম কিয়নো ভূমিকম্পৰ ওপৰত আজিলৈ মানৱৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই সেইবাবে সাৱধানতাই সেই ভূমিকম্পৰ পৰা বচা মূল উপায় এই মুহূৰ্তত মই মৃদু পৱনে বিদায় মাগিছোঁ ধন্যবাদ